আসসালামু আলাইকুম, নমস্কাৰ। কি খবৰ আপোনালোকৰ? আশাৰ ফালে আছে। আজি আমি এখন গোলাপ ফুলৰ গছ নিব আহিছোঁ আমাৰ ডিং নাৰ্চাৰীত। এই গোলাপ গছখন লৈছোঁ আজি কিহৰ কাৰণে, আৰু নাৰ্চাৰীতে আহিছোঁ আমাৰ ডিঙৰ ওচৰতেই। নাৰ্চাৰীখনৰ নাম কি আছিলে? এগ্ৰ' নাৰ্চাৰী। তাতে আহিছিলোঁ যে গোলাপ ফুল নিবৰ কাৰণে। মানে আমাৰ প্ৰায় কিছুমান দিন আগতে আমাৰ এই যে কাছগাড়ী গাঁৱত যে এটা মানে দুৰ্ঘটনা হৈছিলে, মাৰ্ডাৰ হৈছিলে, মানে কবৰস্থান দিয়া হৈছিলে, মানে মা আৰু দুজনী ছোৱালী। ক'ব গ'লে দুজনী ছোৱালী যে একদম ফুলৰ নিচিনা, মানে ক'ব গ'লে মাকৰ কাৰণে সোণৰ টুকুৰা আছিলে, ইমান ধুনীয়া দেখাত, মানে ব্যৱহাৰ ভাল আছিলে। আজি কবৰস্থানত মানে এটা ফুল গছ ৰুবৰ কাৰণে মই এই নাৰ্চাৰীৰ পৰা এটা ফুল গছ ল'ব আহিছোঁ। নাৰ্চাৰীৰ পৰা আত্মা শান্তি পাবৰ কাৰণে সকলোৱে দোৱা কৰিব, যাতে এই ফুল গছ ৰোৱাৰ পিছতে মোৰ মনটো শান্তি লাগিব। কিয়? দুজনী ছোৱালী আৰু মাক এটা বিচনাতে আছে, এক জেগাতে আছে, এটা কবৰস্থান আছে। এই ফুল গছটো ল'বৰ কাৰণে মই নাৰ্চাৰীত ৰাতিপুৱা আহিছোঁ লগাবৰ কাৰণে। এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু কোনেও কমেণ্ট কৰিব যে এই ফুল গছটো লগাব যে যাম আৰু ভাল লাগিব নে বেয়া লাগিব, কমেণ্টত জনাব। আৰু এই নাৰ্চাৰীৰ কাৰণে, আৰু এই নাৰ্চাৰীত আপোনালোকে কিবা লাগে আহিব, আশা কৰোঁ যিমান পাৰি মই শ্বেয়াৰ কৰিব।